Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. আজিৰ প্ৰথম টপিকটো হৈছে ইণ্ডিয়া নমিনেটছ সাৰনাথ ফৰ ইউনেস্কো লিষ্ট। ভাৰতে অফিচিয়েলি সাৰনাথক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে নামাঙ্কিত কৰিছে। Ahead of the UNESCO team's visit, the Archaeological Survey of India will install a corrected plaque crediting Babu Jagat Singh and not the British for highlighting Harnath's archaeological importance. So ভাৰতে কাক ক্ৰেডিট জনাব, কৃতজ্ঞতা জনাব বাবু জগত সিঙক, যোনে প্ৰথমবাৰৰ কাৰণে হাৰনাথৰ ইম্পৰ্টেঞ্চটো বিশ্বৰ সন্মুখত দেখুৱাইছিলে, প্ৰতিষ্ঠা কৰিছিলে। অলৰাইট, আমি এতিয়া হিষ্টৰিকেল আৰু ৰিলিজিয়াছ ইম্পৰ্টেঞ্চটো বুজিব যত্ন কৰিম এই হাৰনাথ নামৰ ঠাইখনৰ। লোকেটেড 10 কিলোমিটাৰ নৰ্থ ইষ্ট অফ বাৰাণসী, হাৰনাথ ইজ ৱেৰ দ্য বুদ্ধ ডেলিভাৰ্ড হিজ ফাৰ্ষ্ট চাৰ্মন। 10 কিলোমিটাৰ উত্তৰ পূব দিশত আছে বাৰাণসী নামৰ ঠাইখনৰ পৰা এই হাৰনাথ ঠাইখন। এই হাৰনাথতে বুদ্ধই প্ৰথমটো চাৰ্মন, যাক ধম্ম চক্ৰ প্ৰৱৰ্তন বুলিও কোৱা হয়, সেয়া দিছিলে ইন 528 BCE বিফৰ কমন এৰা, মাৰ্কিং দি ফাউণ্ডেশ্যন অফ দ্য বুদ্ধিষ্ট সংঘ। এনচিয়েণ্ট বুদ্ধিষ্ট টেক্সট কল দি চাইট মৃগদাবা, ডিৰ পাৰ্ক অৰ ঋষি পাটানা। চ' আপোনালোকে যদি পুৰণা বুদ্ধিষ্ট কিতাপবোৰ মেলি চায়, তাত এই জেগাখনৰ নামক মৃগদাভা বা ঋষি পাটানা বুলিও কোৱা হয়। The exact locations were identified later through tradition and Ashokan patronage. So সম্ৰাট অশোক বুদ্ধ ধৰ্মৰ পেট্ৰনেজ কৰিছিলে। চ' তেখেতে শ্ৰীলংকালৈকেও এই বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিলে। চ' তেখেতৰ অৱদান যথেষ্টখিনি আছে বুদ্ধ ধৰ্মৰ স্প্ৰেড কৰাৰ ক্ষেত্ৰত গোটেই সাউথ ইষ্ট এছিয়াত। এম্পেৰৰ অশোকা ইনষ্টল দ্য লায়ন কেপিটেল পিলাৰ, নাও ইণ্ডিয়াছ নেশ্যনেল এম্বলেম। সম্ৰাট অশোকে লায়ন কেপিটেল পিলাৰটো ইনষ্টল কৰিছিলে আৰু এইটো বৰ্তমান আমাৰ ভাৰতৰ নেশ্যনেল এম্বলেমো হয়। বিল্ড মনাষ্টেৰিজ এণ্ড দ্য ধামেক স্তূপা বিলিভ টু মাৰ্ক দ্য চাৰ্মন ষ্টাইল। আৰু ইয়াৰ উপৰি সম্ৰাট অশোকে ধমেক স্তূপা এটাও নিৰ্মাণ কৰিছিলে। ট্ৰান্সফৰ্ম হাৰনাথ ইনটু এ কি বুদ্ধিষ্ট পিলগ্ৰিমেজ চেণ্টাৰ, এটা ধৰ্মীয় পবিত্ৰ স্থান হিচাপে তাক গঢ়ি তুলিছিলে হাৰনাথ নামৰ ঠাইখনত। দ্য কুহানাছ, দেট ইজ 1st to 4th century common era, and Gupta's 3rd to 6th century common era further developed and refurbished the site, making it a major Buddhist pilgrimage center until the 12th century. The destruction of Harnath, 12th century common era, Harnath's decline began with widespread destruction. 12শ শতিকাত ধ্বংসকাৰ্য আৰম্ভ হৈছিলে ইয়াত। Historian Frederick Escher suggests it was destroyed during Qutb-ud-Din Aibak's invasion of Varanasi in 1903 under Muhammad of Ghor. So কুতুবউদ্দিন আইবাকে বাৰাণসী যেতিয়া আক্ৰমণ কৰিছিলে 1193 খ্ৰীষ্টাব্দত, তেতিয়া এই ঠাইখন ধ্বংস হৈছিলে বুলি হিষ্টৰিয়ান ফ্ৰেডেৰিক আছাৰে ক'ব খোজে। আদাৰ স্কলাৰ্ছ আৰ্গিউ এ শাইবাত টেম্পল ৱাজ বিল্ট অভাৰ বুদ্ধিষ্ট ৰুইনছ বিফৰ মুছলিম ইনভেজনছ ডিছৰাপ্টেড দ্য প্ৰজেক্ট। আৰু কিছুমান পণ্ডিতে ক'ব বিচাৰে যে এই বুদ্ধিষ্ট ৰুইনছবোৰ হোৱাৰ আগতে শিৱৰ টেম্পল এটা ইয়াৰ ওপৰত বনোৱা হৈছিলে। Monks fled, monasteries were abandoned and Harnath lay in ruins for nearly 7 centuries. তাত যিবিলাক সাধু আছিলে তেওঁলোক পলাই গ'ল, মনাষ্টেৰিজবিলাক খালী হৈ গ'ল, আৰু এনেকুৱা হাৰনাথ নামৰ জেগাটো পৰি আছিলে, কোনো তাত জনবসতি নাছিলে। তো তেনেকুৱা প্ৰায় 700 বছৰ পৰি আছিলে। ৰিডিস্কভাৰী এণ্ড প্ৰিজাৰ্ভেশ্যন, আৰু তাৰপিছত জগত সিং নামৰ ব্যক্তি এজনে সেইটোক পুনৰুদ্ধাৰ কৰিলে। While digging for construction material at Jagatganj, they unearthed a Buddha pedestal and stone reliquaries. Contents were discarded into the Ganga, but the finds marked the first modern evidence of Harnath's antiquity. যিবিলাক কণ্টেণ্ট পোৱা গৈছিলে এইবোৰ গংগা নদীত পেলাই দিয়া হৈছিলে, যদিও ইয়াৰ দ্বাৰা প্ৰথম মডাৰ্ণ এটা এভিডেঞ্চ পোৱা গৈছিলে যে হাৰনাথত বুদ্ধৰ প্ৰথম চাৰ্মন দিছিলে আৰু তাত বুদ্ধৰ লগত জড়িত বহুত কিবা কিবি সামগ্ৰী পোৱা গৈছিলে। জনাথন ডাংকেন, ব্ৰিটিছ ইণ্ডোলজিষ্ট, ডকুমেণ্টেড দ্য ডিস্কভাৰীজ, স্পাৰ্কিং ইণ্টাৰেষ্ট ইন ছিষ্টেমেটিক এক্সকাভেশ্যনছ। তাৰপিছত এটা ৱাইড স্প্ৰেড ইণ্টাৰেষ্ট বাঢ়িলে, ব্ৰিটিছ ইণ্ডোলজিষ্টে তাত ডিস্কভাৰীৰ কাৰণে প্ৰচেষ্টা চলালে। আলেকজেণ্ডাৰ কানিংগাম, তেখেতৰ বিষয়ে আমি জানো নিশ্চয়, তেখেত আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ফাউণ্ডাৰ আছিলে, ওৱান অফ দ্য ওল্ডেষ্ট ইনষ্টিটিউশ্যন কাৰেণ্টলি ইন ইণ্ডিয়া।
conducted early excavations, removed statues and relics, conclusively identified Harnath as the site of Buddha's first sermon. Then Friedrich Wardell carried out the first scientific excavations, unearthed 476 relics and 41 inscriptions in one season. His work shaped modern understanding of Harnath's history. Modern restoration. Until now, plaques credited the British for rediscovery. The new ASI plaque acknowledges Babu Jagat Singh's pioneering efforts in bringing the site to light. আগতে কি হৈছে এতিয়ালৈকে ব্ৰিটিছসকলক সেই ক্ৰেডিটটো দিয়া হয় যে তেওঁলোকে আহি পেলাই আমাৰ এই হাৰনাথ নামৰ জাগাখনৰ এনচিয়েণ্ট যিটো হেৰিটেজ আছিলে সেইটো পুনৰুদ্ধাৰ কৰিছিলে কিন্তু এতিয়া ASI এটা প্লাগ বনাব যিটোৱে ক্ৰেডিট দিব বা একনলেজ কৰিব বাবু জগত সিঙৰ কাৰ্য যোনে এটা পায়োনিয়াৰিং কাম কৰিছিলে 1700 খ্ৰীষ্টাব্দত ৰাইট Haranath and the Republic of India. The Ohukan lion capital at Haranath was adopted as the national emblem of India in 1950. যেতিয়া আমাৰ ভাৰত ৰিপাব্লিক হ'ল তেতিয়া অহুক স্তম্ভটো আমাৰ নেশ্যনেল এমব্লেম হিচাপে লোৱা হৈছিল ইট ৰিপ্ৰেজেণ্টছ পিচ ধৰ্ম এণ্ড সভৰেণ্টি ইয়াৰ দ্বাৰা কি বুজোৱা হয় শান্তি ধৰ্ম আৰু সাৰ্বভৌমত্ব এম্বডিং ইণ্ডিয়াছ কালচাৰেল এণ্ড স্পিৰিচুৱেল হেৰিটেজ চ' এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে চাওকচোন এনচাৰ দিব পাৰে নেকি With reference to Haranath, recently news considered the following statements. It is the site where Gautama Buddha delivered his first sermon known as Dhamma Chakra Pravartana. Yes, absolutely correct. Number 2, Emperor Ohuka erected the lion capital at Haranath, which later became the national emblem of India. Absolutely correct. Number 3, the Kuhana and Gupta rulers further developed Haranath as a Buddhist pilgrimage center. It too correct. So, gutei geta amar karone shuddha option D. Next topic 2 hoise National Policy on Geothermal Energy 2025. Topic 2 GS paper 3 Infrastructure Government Policies GS paper 2 ফালৰ পৰা important হয় Context to প্ৰথমতে চাই লও The Ministry of New and Renewable Energy launched India's first national policy on geothermal energy. ভাৰতৰ প্ৰথমটো geothermal energy ওপৰত policy বনোৱা হৈছে aim হৈছে to unlock India's 10,600 megawatt geothermal potential. আমাৰ ভাৰতত যদি চাই almost 10,600 megawatt potential আছে in terms of geothermal energy. Diversify the renewable energy mix and accelerate progress towards net zero by 2070. আমাৰ ভাৰতে net zero বুলি নিজকে ঘোষণা কৰিছে যে 2070 লৈকে এচিভ কৰিব What is geothermal energy? Geothermal energy কি হয় যে heat energy stored beneath the earth's crust. পৃথিৱীৰ ভূপৃষ্ঠৰ তলত যি আমাৰ এনাৰ্জি ষ্ট'ৰ হৈ আছে হিট এনাৰ্জি ষ্ট'ৰ হৈ আছে generated through radioactive decay and magma movement এইবিলাক radioactive decay magma movement যিবিলাক তলত magma আছে এইবিলাকৰ কাৰণে হিট জেনাৰেট হয় ৰাইট আমাৰ তলত যদি চাই ভূপৃষ্ঠৰ তলত যথেষ্ট গৰম টেম্পাৰেচাৰ বহুত বেছি সো সেই হিট এনাৰ্জিটো জিঅ'থাৰ্মেল এনাৰ্জি বুলি কোৱা হয় forms hot water reservoirs যেনে আমি গৰম পানীৰ কথা ক'ব পাৰো কাৰ্বি আংলং ডিস্ট্ৰিক্টত থকা ন্যাচাৰাল ষ্ট্ৰীম অৰ hot rock formations applications electricity generation base load renewable power so ইয়াৰ পৰা electricity generate কৰিব পৰা যায় then heating and cooling via ground source heat pumps then industrial processes aquaculture agriculture desalination and water purification these are the applications of geothermal energy technology কি ইউজ কৰা হয় dry stream plants যাৰ দ্বাৰা direct stream ইউজ কৰা হয় flash steam plants convert high pressure water into steam binary cycle plants use moderately hot water to heat a secondary fluid to run turbines a visual guide to geothermal energy etu keneke kora hoy yata eta visual picture dia hoise apnaloke sabo pare thik ase about the national policy on geothermal energy bharote jitu policy develop korise tar karone ami olopkhini sabo lagibo egulak details a comprehensive framework to promote exploration development and utilization of geothermal energy so ikinit explore keneke kora hobo develop keneke kora hobo tar pisot utilize code kora hobo ei gutei bilak bostu hamori loa hoise integrates geothermal into India's renewable mix aru amar নবীকৰণযোগ্য শক্তিৰ যেটো মিক্স আছে সোলাৰ এনাৰ্জি উইন্ড এনাৰ্জি হাইড্ৰো এনাৰ্জি এই গুটেই কেইটাৰ লগতে এই জিঅ'থাৰ্মেলকো একলগ কৰা হৈছে এলংসাইড সোলাৰ উইন্ড হাইড্ৰো অৰ বায়ো এনাৰ্জি aims to provide 24/7 clean base load power and direct use benefits in agriculture industry and urban sectors উদ্দেশ্য হৈছে গুটেই বছৰ ধৰি base load power provide কৰা আৰু এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰি আৰু আৰবান সেক্টৰত ইয়াৰ ব্যৱহাৰ কৰা
কোনে লঞ্চ কৰিছে মিনিষ্ট্ৰিটো ইম্পৰ্টেণ্ট হয় মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি MNRE objectives clean energy push align with India's vision of becoming a net zero country by 2070 also reduce fossil dependence research and innovation improve drilling tech reservoir management and cost effective power generation decarbonization promote geothermal for buildings industries cold storage tourism aquaculture and district heating geothermal potential in India 381 hot springs mapped by Geological Survey of India আমাৰ ভাৰতত 381টা আছে এনেকুৱা হট স্প্ৰিং জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এইকেইটা এতিয়ালৈকে উলিয়াব পাৰিছে দেন জিঅ'থাৰ্মেল প্ৰভিন্সেছ ইনক্লুড লাডাখ হিমাচল প্ৰদেশ ছত্তীশগড় গুজৰাট সোনাতা বেচিন এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া হাই এনথালপি জোনছ লাইক পুগা চুমা থাং লাডাখত আছে মানিকৰণ হিমাচল প্ৰদেশত আছে মিডিয়াম ল' জোন টাটা পানী ছত্তীশগড়ত আছে কেম্বে বেচিন গুজৰাটত আছে ইণ্ডিয়াছ ফাৰ্ষ্ট হাই অল্টিটিউড জিঅ'থাৰ্মেল প্ৰজেক্ট এইটো হৈছে Puga Valley, Ladakh, implemented by ONGC. So these are the regions where geothermal energy can be explored. All right. International precedence, USA, largest geothermal capacity, Bottoman USA আছে 1500 megawatt from Giza's complex. Indonesia and Philippines, global leaders in geothermal power generation. Indonesia and Philippines বৰ্তমান global leader হৈ আছে. Alright, Kenya, 40% of electricity from Olkaria geothermal complex. Then Iceland, 100% households heated using geothermal. 100% household geothermal energy di pelai heat kora hoy. Then Germany uses geothermal for reliable baseload in energy transition. Challenges, high upfront drilling and exploration cost. Cost to both বেছি হৈ যায় প্ৰথম অৱস্থাত geological uncertainty and exploration risk আছে লগতে remote high potential zones with poor evacuation infrastructure, delays in land acquisition and environmental clearances, limited domestic expertise compared to solar and wind, and financing gaps due to absence of dedicated REC or carbon market incentives. এতিয়া way forward কি হয় establish a national geothermal development board for single window clearances, provide a financial incentive like carbon credits, concessional loans, exploration grants, launch capacity building programs in IITs and technical universities, promote enhanced geothermal systems and hybrid geothermal solar hydrogen plants, foster global partnerships with Iceland, Kenya, Germany for technology transfer. যিকেইটা এই সেক্টৰটোত আগবাঢ়ি আছে তেওঁলোকৰ পৰা বেষ্ট প্ৰেক্টিচেছবোৰ আমি ল'ব পাৰোঁ এনকাৰেজ কমিউনিটি পাৰ্টিচিপেশ্যন উইথ লোকেল বেনিফিট শ্বেয়াৰিং এণ্ড এমপ্লয়মেণ্ট প্ৰিন্সৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে উইথ ৰেফাৰেঞ্চ টু জিঅ'থাৰ্মেল এনাৰ্জি কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ওৱান ইট ইজ প্ৰাইমেৰিলি জেনেৰেটেড ফ্ৰম দ্য ফিউজন অফ ইউৰেনিয়াম ইনচাইড দি Earth's crust. It can provide baseload renewable power unlike solar and wind. Ground source heat pumps are used in heating and cooling applications. So কি হ'ব ইয়াৰ এনসাৰ আপোনালোকে কমেন্ট সেকশনত জনাব নাম্বাৰ 3 সাবাহাৰ ওয়েভাৰ ৰিভোকেশন এণ্ড দি সিগনিফিকেন্স ফৰ ইণ্ডিয়া জিএছ পেপাৰ টু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পৰা এইটো ইম্পৰ্টেণ্ট হৈ যায় বেকগ্ৰাউণ্ডটো আমি চাই লওঁ সাবাহাৰ পৰ্ট যেটো ইৰাণত আছে লোকেটেড ইন সাউথ ইষ্টাৰ্ণ ইৰাণ এলং দ্য গালফ অফ ওমান ইজ ইৰাণছ অনলি ওচিয়ানিক পোৰ্ট India's engagement with Sabahar began in 2003 under PM Atal Bihari Vajpayee. প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ নেতৃত্বতে ভাৰতে সাবাহাৰ পোৰ্টত বিজনেছ কৰা আৰম্ভ কৰিছিলে এইমিং টু বাইপাছ পাকিস্তান ফৰ এক্সেছ টু আফগানিস্তান এণ্ড চেণ্ট্ৰেল এছিয়া পাকিস্তানৰ দি পেলাই নাযায় আফগানিস্তান আৰু চেণ্ট্ৰেল এছিয়া যাবৰ বাবে ভাৰতে এই সাবাহাৰ পোৰ্ট ইউজ কৰে ইন 2016 ইণ্ডিয়া ইৰাণ আফগানিস্তান চাইন্ড এ ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট অন পৰ্ট ডেভেলপমেণ্ট 2016 চনত ইণ্ডিয়া ইৰাণ আৰু আফগানিস্তানে এটা ত্ৰিপক্ষীয় চুক্তি সাইন কৰিছিলে দ্য ফাৰ্ষ্ট শিপমেণ্ট টু আফগানিস্তান ভায়া সাবাহাৰ ৱাজ মেড ইন 2017 আৰু 2017 চনত আফগানিস্তানলৈ প্ৰথমটো শিপমেণ্ট পঠিওৱা হৈছিলে ইণ্ডিয়া সাইন্ড এ 10-year এগ্ৰিমেণ্ট ইন মে 2024 উইথ ইৰাণ গেইনিং অপাৰেশ্যনেল কণ্ট্ৰল অফ দ্য শাহিদ বেহেস্তি টাৰ্মিনেল থ্ৰু দ্য ইণ্ডিয়া পৰ্টছ গ্লোবেল লিমিটেড ভাৰতে মে 2024 চনত 10 বছৰৰ এটা এগ্ৰিমেণ্ট সাইন কৰিছিলে গেইনিং অপাৰেশ্যনেল কণ্ট্ৰল অফ দ্য শ্বহীদ বেহেস্তি টাৰ্মিনেল যেটো বহুতকেইটা টাৰ্মিনেল থাকে এই পৰ্টছবিলাকত এই পৰ্টটোৰ এটা টাৰ্মিনেলৰ নাম হৈছে শ্বহীদ বেহেস্তি টাৰ্মিনেল আৰু এইটোৰ লগত ভাৰতে ডিল কৰিছিলে থ্ৰু দিছ কোম্পানী কল্ড ইণ্ডিয়া পৰ্টছ গ্লোবেল লিমিটেড আৰু 10 বছৰৰ এটা লিজ গ্ৰহণ কৰিছিলে ভাৰতে
What is the Sabahar waiver? In 2018, under the Trump administration, the US imposed sanctions on Iran, but provided India a specific waiver for Sabahar related projects. কিন্তু ভাৰতক এক্সামশ্যন দিয়া হৈছিলে কাৰণ ভাৰতৰ লগত সম্পৰ্ক সেই সময়ত ভালেই আছিলে। The waiver allowed India to continue investments in Sabahar given its role in Afghanistan sea construction and India's strategic connectivity goals. So এটা কাৰণ আছিলে যে যেহেতু ভাৰতে বহুতকেইটা হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ প্ৰভাইড কৰে আফগানিস্তানৰ লগত। বিশেষকৈ যেতিয়া আমি দেখা পাইছোঁ আফগানিস্তানত ভূমিকম্প হৈছিলে 2 বছৰ আগতে, তেতিয়া ভাৰতে খোৱা বস্তু বেচিক নিডছ এইবিলাক পঠিয়াইছিলে। অলছ' দ্য চেণ্ট্ৰেল এছিয়ান ৰিজনবিলাকৰ লগত কানেক্টিভিটি পাৰ্চপেক্টিভৰ কাৰণে এই চাবাহাৰ বহুত ইম্পৰ্টেণ্ট হয়, গতিকে USA ইয়াৰ ওপৰত ৱেইভাৰ দিছিলে। The new US move on September 2025, the US removed the 2018 Sabahar waiver under its maximum pressure on Iran strategy. এই 2025 চনত USA এইটো ৰিভোভ কৰি দিছে চাবাহাৰ যিটো ৱেইভাৰ দিয়া হৈছিলে। The move aims to cripple Iran's financial networks. So ইয়াৰ দ্বাৰা ইৰাণৰ ওপৰত প্ৰেছাৰাইজ কৰা হৈছে ফাইনেন্সিয়েলি, directly affecting foreign involvement in Sabahar operations. The revocation came just months after India signed a 10-year operational deal, putting India's 200 crore plus investment and connectivity plans at risk. Why Sabahar matters for India? Sabahar ভাৰতৰ কাৰণে কিয় ইম্পৰ্টেণ্ট? প্ৰথম কথাটো strategic connectivity provides India a direct trade route to Afghanistan and Central Asia without relying on Pakistan. So এইটোৰ দ্বাৰা পাকিস্তান মাজেৰে নগৈ আমি ডাইৰেক্ট আফগানিস্তান এণ্ড চেণ্ট্ৰেল এছিয়া যাব পাৰোঁ, ঠিক আছে, এই ৰোডটো দি পেলাই। reduces Afghan dependence on Pakistan, thereby limiting Pakistani influence in the region. Also Gwadar port, counter to Gwadar port, Pakistaner যেটো Gwadar port এটো চাইনা ডেভেলপ কৰি আছে, it strengthens China India ties under the CPEC, China Pakistan economic corridor. Then Sabahar act as India's strategic counterbalance to Chinese presence in the Arabian Sea. Economic and energy benefits, facilitates import of iron ore, sugar, rice and cheaper oil in transport. So ইয়াৰ দ্বাৰা ভাৰতে আইৰণ অ'ৰ, চুগাৰ, ৰাইচ, অইল এইবিলাক ইম্পৰ্ট কৰিবলৈ কষ্ট এফেক্টিভ মেনাৰত আনিব পাৰে। লিংক উইথ দ্য ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰান্সপৰ্ট কৰিডৰ, আৰু এই যিটো পৰ্ট আছে এইটো ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰান্সপৰ্ট কৰিডৰৰ সৈতে জড়িত হৈ আছে। আমাৰ চেন্নাইৰ পৰা যিটো ভ্লাদিভষ্টকলৈকে যায় ৰাছিয়া, চ' এই INSTCৰ লগত লিংক হৈ আছে, অফাৰিং 30% cheaper and 40% faster freight than the Suez Road. Humanitarian role used for supplying wheat aid and relief materials to Afghanistan, আৰু ইয়াৰ দ্বাৰা আটা আৰু ৰিলিফ মেটেৰিয়েলছবোৰ আফগানিস্তান লৈ পঠিওৱা হয়। Can act as a hub for humanitarian and disaster response operations. Gateway to Eurasia connects India with Russia and Europe through Iran, supporting India's aspirations for greater global presence. Challenges কি হয় ভাৰতৰ কাৰণে? Iran China ties. Iran signed a $400 billion strategic partnership with China, tilting towards Beijing. India-US conflict, US sanctions directly hinder India's projects. Balancing act, India must carefully navigate ties with Iran while maintaining strategic relations with US, Israel and Gulf countries. Significance of revocation for India is to waiver আসলে to revoke কৰাৰ impact কি পৰিব ভাৰতৰ ওপৰত? That puts India in a strategic dilemma between the US and Iran, threatens India's vision of Eurasian connectivity via INSTC. ভাৰত যেটো INSTCৰ মাধ্যমেৰে ইউৰোপৰ লগত কানেক্ট কৰিব বিচাৰিছে, তাৰ ওপৰত এটা নেগেটিভ ইম্পেক্ট পৰিব। আণ্ডাৰমাইন্স ইয়াৰ্ছ অফ ইনভেষ্টমেণ্ট এণ্ড এগ্ৰিমেণ্টছ, আৰু বছৰ 2003 চনৰ পৰা আমি চাইছোঁ ইয়াৰ লগত ভাৰতৰ ডিল হৈ আছে, চ' সেইবিলাকৰ ওপৰতো প্ৰভাৱ পৰিব। Forces India to balance its ties with the US while maintaining strategic access to Central Asia. The India Middle East Europe Economic Corridor 2023 চনত G20 সামিটত এই কৰিডৰৰ কথা প্ৰথমতে ওলাইছিলে, যে এইটো চাইন কৰিছিলে ইণ্ডিয়া, US, চাউদি আৰবে, UAE, ইউৰোপিয়ান ইউনিয়ন, ফ্ৰান্স, ইটালী আৰু জাৰ্মানীয়ে। seen as a counter to China's Belt and Road Initiative, এইটো BRI অল্টাৰনেটিভ হিচাপে দেখা গৈছিলে যে IMEC, ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰ। চ' এইটো আমাৰ ইণ্ডিয়া মুম্বাই, তাৰপিছত UAE, তাৰপিছত ইয়াত আছিলে চাউদি আৰবিয়া, তাৰপিছত আমাৰ এইখিনিতে গ্ৰীচ। চ' এইটো আছিলে ইণ্ডিয়া মিডল ইষ্ট ইকনমিক কৰিডৰ। Structure of the corridor যদি চাই, ইষ্ট কৰিডৰ ইট কানেক্টছ ইণ্ডিয়া টু দ্য আৰবিয়ান গাল্ফ। ইষ্ট কৰিডৰটোৱে ইণ্ডিয়াক আৰবিয়ান গাল্ফৰ লগত কানেক্ট কৰে, নৰ্দাৰ্ণ কৰিডৰটোৱে আৰবিয়ান গাল্ফক ইউৰোপৰ লগত কানেক্ট কৰে। চ' ইষ্টাৰ্ণ কৰিডৰ আৰু নৰ্দাৰ্ণ কৰিডৰ এই দুটাই কৰিডৰে আছিলে। Way forward for India, strategic balancing, continue engaging with US and Iran while securing waivers or alternatives.
সো এতিয়া ভাৰতৰ তাত কি অপশ্যন আছে যে আমি ইউএছৰ লগত কথা পাতিব পাৰোঁ, ইৰাণৰ লগত কথা পাতিব পাৰোঁ। এনহান্সিং bilateral relations strengthen India Iran ties through political, economic and humanitarian cooperation. So আমি পলিটিকেল, ইকনমিক আৰু হিউমেনিটেৰিয়ান সহযোগিতাৰ মাধ্যমেৰে বাইলেটাৰেল ৰিলেশ্যনছটো ৰিষ্ট'ৰ কৰিব পাৰোঁ। লেভাৰেজিং মাল্টিলেটাৰেল প্লেটফৰ্মছ, ইউজ প্লেটফৰ্মছ লাইক G20, BRICS or SCO to promote Sabahar's global significance. Diversification, invest in IMEC as a parallel project while keeping Sabahar functional. Peace diplomacy, play a stabilizing role between the US, Iran and Middle East actors to protect its long-term interests. তো প্রিলিমসৰ কাৰণে দুটা কুৱেশ্যন দিয়া হৈছে। উইথ ৰেফাৰেঞ্চ টু চাবাহাৰ পৰ্ট, consider the following statements. It is located on the Gulf of Oman, is Iran's only oceanic port. Absolutely correct. The port is jointly operated by India and Afghanistan through India Ports Global Limited. Jointly operated by, no, jointly নহয়. It lies less than 100 km from Pakistan Gwadar port. Yes, 1 and 3 only is the correct answer. Is correct বুলি কৈছিলে। Then what is the importance of developing Sabahar port by India? So 2017 চনত UPSC কুৱেশ্যনটো আহিছিলে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। দেন ফেণ্টানিল ইছ্যু, ইণ্ডিয়া ইউ এছ ডাইমেনশ্যন। ফেণ্টানিলৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ কেইমাহমান আগতে মোষ্ট প্ৰবেবলি। তো আপোনালোকে নিউজত পাইছিলে, এইটো এটা ড্ৰাগ হয়, ৰাইট। চ' ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। এই পেপাৰটো GS পেপাৰ 3ৰ পৰা ইম্পৰ্টেণ্ট হয়। The US Embassy in New Delhi revoked visas of certain Indian business executives and their families, alleging involvement in smuggling precursor chemicals used in illegal fentanyl production. What is fentanyl? A synthetic opioid 50 to 100 times more potent than morphine. Approved by the US FDA for pain relief, analgesic and anesthesia. Used medically for pain relief but also widely abused. Medically আপোনাৰ pain reliefৰ কাৰণে ইউজ কৰা হয় যদিও ইয়াক widely abuse কৰা হয়, misuse কৰা হয়। Declared by the US Drug Enforcement Administration as the deadliest drug threat. Small doses can cause overdose deaths. Okay, drug abuse. The effects of fentanyl on the body. Fentanyl is the most potent opioid pain reliever available for use in medical treatment. It is roughly 100 times more potent than morphine. Brain, mental confusion, memory issues, drowsiness and unconsciousness হ'ব পাৰে, heart, irregular heartbeat হ'ব পাৰে, gastrointestinal, constipation and decreased bowel mobility. Fentanyl and other synthetic opioids are the most common drugs involved in overdose deaths. Also, respiratory system কি impact কৰিব যে breathing difficulties, chest wall tightening and respiratory arrest. Vital organs, lack of oxygen supply to organs, skin, chronic itching and skin irritation. All right, news today. আজি যদি চাওঁ আমি ইণ্ডিয়াছ পজিশ্যন, ইণ্ডিয়া ইজ এ গ্লোবেল ফাৰ্মাচিউটিকেল হাব এণ্ড এক্সপৰ্টাৰ অফ কেমিকেলছ। এইটো আমি জানো। ইনফেক্ট USA লৈ যোৱা ড্ৰাগছ যে এইবিলাক মানে ফাৰ্মাচিউটিকেল যিবিলাক প্ৰডাক্ট হয় এইবিলাকত ভাৰত নাম্বাৰ 1 পজিশ্যন। Misuse of chemical pharma exports risk reputational damage to Indian industry. India regulates narcotics under Narcotics, Drugs and Psychotropic Substances Act 1985. ভারতে কোনটো এক্টৰ আন্ডাৰত ৰেগুলেট কৰে? নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক সাবস্টেন্সেছ এক্ট 1985. Strengthening compliance and monitoring of precursor exports is vital. ফেণ্টানিলৰ বিষয়ে দুটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰকেইটা কমেণ্ট ছেকশ্যনত জনাব। তো আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। থেংক ইউ।